প্ৰথম কুৱেশ্যনটো দিয়া আছে কোণাৰ্কৰ সূৰ্য মন্দিৰ ক'ত অৱস্থিত? অসমত অৱস্থিত নে উৰিষ্যাত নে ৰাজস্থানত নে দিল্লীত? কোণাৰ্কৰ সূৰ্য মন্দিৰ অৱস্থিত উৰিষ্যাত। আনচাৰ বিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনটো কোনে সজাইছিল? ডুইন মিথে সজাইছিল নে লৰ্ড ডেলহাউচি সজাইছিল নে এডুইন লেঞ্চিয়াৰ লুটেন্সে সজাইছিল নে ইয়াৰ এটা নহয় এইটো সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি। এডুইন লেঞ্চিয়াৰ লুটেন্সে দিল্লীত থকা ৰাষ্ট্ৰপতি ভৱনটো সজাইছে। নেক্সট কুৱেশ্যনটো দিয়া আছে কেতিয়া সতীতা প্ৰথা নিষিদ্ধ কৰা হৈছিল? 1829 4 ডিচেম্বৰত নে 1825 10 জুনত নে 1926 5 মাৰ্চত নে 1931 জুলাই? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ। 1829 4 ডিচেম্বৰ তাৰিখে সতীতা প্ৰথা নিষিদ্ধ কৰা হয়। আৰু সতীতা প্ৰথা নিষিদ্ধৰ লগত জড়িত ব্যক্তিজন হৈছে ৰাজা ৰামমোহন ৰায় আৰু উইলিয়াম বেণ্টিং। চফৰনামা গ্ৰন্থৰ ৰচক কোন? জাহাংগীৰ নে আকবৰ নে নাছিৰ শ্বাহ নে ইবন বতুতা? চফৰনামাৰ ৰচক হ'ল ইবন বতুতা। আনচাৰ ডিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে জাপানত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল সংঘমিত্ৰাই নে বুদ্ধিছেন নে গৌতম বুদ্ধ নে ৰাহুলে? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি। বুদ্ধিসেনে জাপানত বৌদ্ধ ধৰ্ম প্ৰচাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম আত্মজীৱনী লিখা মোগল সম্ৰাট কোন? আকবৰ নে জাহাংগীৰ নে বাবৰ নে বাহাদুৰ শ্বাহ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি বাবৰ। নেক্সট কুৱেশ্যনটো হৈছে সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটো কি? দিন-ইল্লাহ নে আল্লাহ আকবৰ নে ইছলাম নে ইয়াৰ এটা নহয় এইটো সুধিছে। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ দিন-ইল্লাহ। এই ধৰ্মটোক প্ৰচাৰ বা প্ৰৱৰ্তন কৰিছিল আকবৰে। নেক্সট কুৱেশ্যনটো হৈছে আলমগীৰ উপাধি লৈ দিল্লীৰ সিংহাসনত বহিছিল আকবৰে নে বাবৰে নে জাহাংগীৰে নে ঔৰংগজেবে? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ টি ঔৰংগজেবে আলমগীৰ উপাধি লৈ দিল্লীৰ সিংহাসনত বহিছিল। নেক্সট কুৱেশ্যনটো হৈছে বিষ্ণু শৰ্মাৰ পঞ্চতত্ব সাধুবোৰ কোনে কৈছিল? বুদ্ধিসেনে কৈছিল নে বিদ্যাপতিয়ে কৈছিল নে জয়দেৱে কৈছিল নে ধৰ্মপালে কৈছিলে? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি বিদ্যাপতিয়ে কৈছিল। নেক্সট কুৱেশ্যনটো হৈছে দেৱপ্ৰিয় বা দেৱনামপ্ৰিয় উপাধি কোনে লৈছিল? সমুদ্ৰগুপ্তই নে ধৰ্মপালে নে সম্ৰাট অশোকে নে গোবিন্দ সিংহই? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ চি অশোকে। দেৱনামপ্ৰিয় বা দেৱমপ্ৰিয় উপাধি লৈছিল অশোকে। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ বাহিৰত কোন দেশৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী? শ্ৰীলংকা নে নেপাল নে ভূটান নে মৰিছাছ? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি মৰিছাছ। মৰিছাছৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী। নেক্সট কুৱেশ্যনটো হৈছে মহাত্মা গান্ধীক জাতিৰ পিতা সম্বোধন কৰিছিল সুভাষ চন্দ্ৰ বসুৱে নে জৱাহৰলাল নেহৰুৱে নে ৰবীন্দ্ৰনাথ ঠাকুৰে নে ইন্দিৰা গান্ধীয়ে? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা আখ্যা দিছিল। নেক্সট কুৱেশ্যনটো হৈছে কোনে মোহনদাস কৰমচাদ গান্ধীক মহাত্মা গান্ধী বুলি অভিহিত কৰিছিল? সুভাষ চন্দ্ৰ বসুৱে নে জৱাহৰলাল নেহৰুৱে নে ৰবীন্দ্ৰনাথ ঠাকুৰে নে ইন্দিৰা গান্ধীয়ে? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি ৰবীন্দ্ৰনাথ ঠাকুৰে। নেক্সট কুৱেশ্যনটো হৈছে মহাভাৰত কাব্যখনৰ মূল নাম কি? মহাভাৰত নে গীতা নে উপনিষদ নে জয় সংহিতা? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি জয় সংহিতা। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ বুৰঞ্জীত কাক মূৰ্খ জ্ঞানী ৰজা বুলি কোৱা যায়? মহম্মদ বিন তুগলকক নে বলবৰ সিঙক নে বাবৰক নে সমুদ্ৰগুপ্তক? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ। নেক্সট কুৱেশ্যনটো হৈছে বিক্ৰমশিলা বিশ্ববিদ্যালয় কোনে স্থাপন কৰিছিল? সমুদ্ৰগুপ্তই নে হৰ্ষবৰ্ধনে নে ধৰ্মপালে নে ইন্দ্ৰপালে? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি ধৰ্মপালে। ধৰ্মপালে বিক্ৰমশিলা বিশ্ববিদ্যালয় স্থাপন কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে গুপ্ত যুগৰ শ্ৰেষ্ঠ কবি কোন? বাণভট্ট, কবিৰ, কালিদাস? ইয়াৰ এটা নহয়। কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি কালিদাস। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনবিধ গান্ধী যাত্ৰাৰ লগত জড়িত? পানী, নিমখ, চেনি, গাখীৰ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি নিমখ। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন? ৰাণী লক্ষ্মীবাই, ৰাজিয়া চুলতানা, জিজাবাই নে চান্দ বিবি? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ বি ৰাজিয়া চুলতানা হৈছে ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক। তেওঁ ইলটুটমিছৰ জীয়ৰী আছিল। নেক্সট কুৱেশ্যনটো হৈছে চিপাহী বিদ্ৰোহৰ তাৎক্ষণিক কাৰণৰ লগত জড়িত ব্যক্তিগৰাকী কোন? ভগত সিং, মংগল পাণ্ডে, ক্ষুদিৰাম বসু নে সুখৰাম? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি মংগল পাণ্ডে। নেক্সট কুৱেশ্যনটো হৈছে কনিষ্ক কোন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল? চোলা নে চালুক্য নে কুখান নে পল্লৱ? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি কুখান বংশৰ ৰজা আছিল। নেক্সট কুৱেশ্যনটো হৈছে শ্বেৰশ্বাহ ছুৰীৰ দুৰ্গ ক'ত অৱস্থিত? আগ্ৰা নে হছৰম নে লাহোৰ নে ৰোহতাজত?
কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি সশ্ৰামত। নেক্সট কুৱেশ্যনটো হৈছে গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? লম্বিনীত নে সাৰনাথত নে গয়াত নে কপিলবস্তু? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ লম্বিনীত। নেক্সট কুৱেশ্যনটো হৈছে শ্বাহজাহানে তলৰ কোনটো সাজিছিল? শালিমাৰ বাগিচা নে মতি মছজিদ নে হজ খাচ নে শীষমহল? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি শীষমহল। নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী মোগল সম্ৰাটে তাজমহল সজাইছিল? ঔৰংগজেবে নে হুমায়ুনে নে শ্বাহজাহানে নে আকবৰে? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি শ্বাহজাহানে। নেক্সট কুৱেশ্যনটো হৈছে জালিয়ানাবাগৰ হত্যাকাণ্ড ক'ত হৈছিল? অমৃতসৰত নে নাগপুৰত নে চণ্ডীগড়ত নে কলকাতাত? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ অমৃতসৰত পঞ্জাৱ। নেক্সট কুৱেশ্যনটো হৈছে তলৰ কোনজন মগধৰ শাসক বুদ্ধৰ সমসাময়িক আছিল? চন্দ্ৰগুপ্ত মৌৰ্য নে অজাতশত্ৰু নে বিম্বিসাৰ নে মহাপদ্মনন্দ? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি বিম্বিসাৰ। নেক্সট কুৱেশ্যনটো হৈছে প্ৰাচীন মুদ্ৰাত বীণা বজোৱা অৱস্থাত দেখাই খোদিত কৰা হিন্দু ৰজাজনৰ নাম কি? শিৱাজী নে সমুদ্ৰগুপ্ত নে বিক্ৰমাদিত্য নে অশোক? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যনটো হৈছে হিটলাৰ কেতিয়া জাৰ্মানীৰ উপদেষ্টা আছিল? 1924 নে 1933 নে 1939 নে 1945? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি 1933। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতীয় নেপোলিয়ন বুলি কাক কোৱা হয়? দ্বিতীয় চন্দ্ৰগুপ্তক নে কুন্দগুপ্তক নে প্ৰথম চন্দ্ৰগুপ্তক নে সমুদ্ৰগুপ্তক? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে পুৰণি কালত দিল্লী কি নামেৰে জনা যায়? গয়া, ইন্দ্ৰপ্ৰস্থ, অযোধ্যা, পাটলিপুত্ৰ? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি ইন্দ্ৰপ্ৰস্থ নামে জনা যায়। নেক্সট কুৱেশ্যনটো হৈছে জৈন ধৰ্মৰ 24তম তীৰ্থংকৰ কোন? নেশীনাথ নে পৰশনাথ নে মহাবীৰ নে ঋগ্বেদ? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি মহাবীৰ। আৰু নেক্সট কুৱেশ্যনটো হৈছে মহেঞ্জোদাৰো আৰু হাৰপ্পা ক'ত অৱস্থিত? ভাৰতত নে বাংলাদেশত নে পাকিস্তানত নে শ্ৰীলংকাত? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি পাকিস্তানত। নেক্সট কুৱেশ্যনটো হৈছে ৰাজস্থানৰ আজমেৰত অৱস্থিত তাৰকাগৃহ দুৰ্গ কোনে সজাইছিল? ৰজা মান সিঙে নে উদয় সিংহই নে জাহাংগীৰে নে আজাইপাল চৌহানে? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি আজাইপাল চৌহানে। নেক্সট কুৱেশ্যনটো দিয়া আছে তলৰ দিয়াবোৰৰ পৰা কোনগৰাকী অশোকৰ জীয়েক? সংঘামিত্ৰা নে চাৰুলতা নে সম্প্ৰীতি নে কানাগী? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ সংঘামিত্ৰা হৈছে অশোকৰ জীয়ৰী। নেক্সট কুৱেশ্যনটো হৈছে মহাবীৰ আলেকজেণ্ডাৰৰ সমসাময়িক ৰজা কোন আছিল? চন্দ্ৰগুপ্ত মৌৰ্য নে অশোক নে বিক্ৰমাদিত্য নে অজাতশত্ৰু? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি অশোক। নেক্সট কুৱেশ্যনটো হৈছে পৃথিৱী পৰিভ্ৰমণ কৰা প্ৰথমগৰাকী ব্যক্তি কোন? মেগেলান নে ভাস্কো দা গামা নে আমুণ্ডছেন নে মিহিৰ সেন? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ মেগেলান। নেক্সট কুৱেশ্যনটো হৈছে কোনবিধ সামগ্ৰীৰ আৱিষ্কাৰে প্ৰাক ঐতিহাসিক যুগৰ অৱসান ঘটায়? কাগজ নে লিখন সঁজুলি নে ছপাশাল নে টাইপ মেচিন? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি লিখন সঁজুলি। নেক্সট কুৱেশ্যনটো হৈছে ব্ৰিটিছসকলক ভাৰতৰ পৰা বহিষ্কাৰ কৰিবলৈ কোনজন ভাৰতীয় ৰজাই নেপোলিয়নৰ ওচৰত সহায় বিচাৰিছিল? ঝান্সী ৰাণী নে জয়সিংহ নে শিৱাজী নে টিপু চুলতান? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ ডি টিপু চুলতান। নেক্সট কুৱেশ্যনটো হৈছে অশোকে কেতিয়া কলিংগ জয় কৰিছিল? 258 খ্ৰীষ্টপূৰ্বত নে 261 খ্ৰীষ্টপূৰ্বত নে 265 খ্ৰীষ্টপূৰ্বত নে 269 খ্ৰীষ্টপূৰ্বত? কাৰেক্ট এনচাৰটো হ'ল 258 খ্ৰীষ্টপূৰ্বত। নেক্সট কুৱেশ্যনটো হৈছে মোগল দৰবাৰত প্ৰচলিত ভাষা কোনটো? আৰবী নে ফাৰ্চী নে উৰ্দু নে সংস্কৃত? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ বি ফাৰ্চী। নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী ভাৰতীয় মুক্তিযোদ্ধাৰ জন্মদিন 23 জানুৱাৰী তাৰিখে পালন কৰা হয়? নেতাজী সুভাষ চন্দ্ৰ বসু নে উমেশ চন্দ্ৰ বেনাৰ্জী নে সুৰেন্দ্ৰনাথ বেনাৰ্জী নে জৱাহৰলাল নেহৰু? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনটো পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী ভাৰতীয় শাসকৰ পিতা পুত্ৰৰ নাম একেই? ইন্দ্ৰজিৎ গুপ্ত নে চন্দ্ৰগুপ্ত নে সমুদ্ৰগুপ্ত গুপ্ত? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ চি সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যনটো হৈছে আকবৰৰ সাম্ৰাজ্য বিস্তাৰ তিনিটা কাৰণ দুটা হ'ল যুদ্ধ সন্ধি আৰু আনটো কি? বন্ধুত্ব বিবাহ ব্যৱসায় ধৰ্ম? কাৰেক্ট এনচাৰটো হ'ব বিবাহ আনচাৰ বি। নেক্সট কুৱেশ্যনটো হৈছে মাৰ্গাৰেট এলিজাবেথ নবেলক
কোনে নিবেদিতা আখ্যা দিছিল? মহাত্মা গান্ধী নে, স্বামী বিবেকানন্দই নে, জৱাহৰলাল নেহৰুৱে নে, ৰবীন্দ্ৰনাথ ঠাকুৰে? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, স্বামী বিবেকানন্দই। নেক্সট কুৱেশ্যনটো হৈছে ভাস্কৰ দা গামাই প্ৰথম পৰিভ্ৰমণ কৰা ভাৰতৰ চহৰখন কোন? বম্বে নে, কালিকট নে, কলকাতা নে, মাদ্ৰাজ? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ বি, কালিকট। নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত ভাৰতবৰ্ষত ক্লাড আৰু গাইড বাহিনী প্ৰতিষ্ঠা হৈছিল বা গঠন হৈছিল? 1950 নে, 1951 নে, 1947 নে, 1949? কাৰেক্ট এনচাৰটো হ'ল আনচাৰ এ, 1950। নেক্সট কুৱেশ্যনটো হৈছে কোন বংশৰ ৰজাসকলক দেৱতাৰ পুত্ৰ হিচাপে আখ্যা দিয়া হয়? কুখান নে, শক নে, চোল নে, মৌৰ্য? কাৰেক্ট এনচাৰটো কুখান বংশৰ ৰজাসকলক দেৱতাৰ পুত্ৰ হিচাপে আখ্যা দিয়া হয়। নেক্সট কুৱেশ্যনটো হৈছে লিবাৰেটৰ অফ দ্য পেজ হিচাপে খ্যাত ব্যক্তিগৰাকী কোন? মেটকাফে নে, হেষ্টিং নে, মেকলেন নে, বেণ্টিং? কাৰেক্ট এনচাৰটো হ'ব আনচাৰ এ, মেটকাফে। নেক্সট কুৱেশ্যনটো হৈছে কাৰ শাসনকালত মোগল চিত্ৰকলাৰ শীৰ্ষ পৰ্যায়ত উপনীত হৈছিল? বাবৰ নে, আকবৰ নে, জাহাংগীৰ নে, শ্বাহজাহান? কাৰেক্ট এনচাৰটো হ'ল জাহাংগীৰ। জাহাংগীৰ শাসনকালত চিত্ৰকলাই শীৰ্ষ পৰ্যায়ত উপনীত হৈছিল।